স্যার মই ভোটাৰ লিষ্টত নতুনকৈ নাম উঠাব বিচাৰিছোঁ কি ডকুমেণ্টছ লাগিব আচ্ছা তোমাৰ কি আছে আধাৰ কাৰ্ড আছে নেকি আধাৰ কাৰ্ডটো নাই ছাৰ অকলে খালি মেট্ৰিকৰ এডমিট কাৰ্ডখিনি আছে মেট্ৰিকৰ অকল এডমিট কাৰ্ড আচ্ছা চোৱা যদি তুমি ভোটাৰ লিষ্টত নাম উঠাব বিচাৰা তেতিয়াহ'লে তোমাৰ ডকুমেণ্টছ লাগিব এটা লাগিব এড্ৰেছ প্ৰুফ হিচাপে এটা ডকুমেণ্টছ লাগিব আৰু এটা এজ প্ৰুফ হিচাপে ডকুমেণ্টছ লাগিব এড্ৰেছ প্ৰুফ বুলি ক'লে তুমি কোনটো এৰিয়াত থাকা এড্ৰেছ প্ৰুফৰ কাৰণে ডকুমেণ্টছ দিব লাগিব আধাৰ কাৰ্ড নতুবা বেংক পাছবুক নতুবা যদি ৰেচন কাৰ্ডত তোমাৰ নাম আছে ৰেচন কাৰ্ডৰ ছাৰ মোৰতো ৰেচন কাৰ্ডত নাম আছে ৰেচন কাৰ্ডত নাম আছে এইটো হৈ যাব এইটো দিয়ে তুমি এপ্লাই কৰিব পাৰিবা আৰু যদি বেংক পাছবুক আছে নেকি যদি বেংক পাছবুক থাকে এইটোতে এপ্লাই কৰিব পাৰিবা আচ্ছা আৰু এজ প্ৰুফ হিচাপে ডকুমেণ্টছ দিব লাগিব পেন কাৰ্ড দিব লাগিব নতুবা মেট্ৰিকৰ এডমিট দিব পাৰিব মেট্ৰিকৰ এডমিট আছে তেতিয়াহ'লে এপ্লাই কৰিব পাৰিব আৰু যদি মেট্ৰিকৰ এডমিট কাৰ্ড নাথাকিলে হয় তেতিয়াহ'লে তুমি পেন কাৰ্ড দিও এপ্লাই কৰিব পাৰিলা তো ইয়াৰে যিকোনো এটা ডকুমেণ্ট এড্ৰেছ প্ৰুফ হিচাপে যিকোনো এটা ডকুমেণ্টছ লাগিব আৰু এজ প্ৰুফ হিচাপে যিকোনো এটা ডকুমেণ্টছ দিব লাগিব এই দুটা ডকুমেণ্টছ হ'লে তুমি এপ্লাই কৰিব পাৰিবা তাৰ লগতে যদি তোমাৰ কোনোটোৱে নাথাকে তেতিয়াহ'লে তোমাৰ পঞ্চায়তৰ পৰা এটা চাৰ্টিফিকেট ল'ব লাগিব পঞ্চায়তৰ জিপি ছেক্ৰেটাৰীৰ পৰা এটা চাৰ্টিফিকেট ল'বা যে মই এইটো এৰিয়াত থাকোঁ বুলি ইয়াৰ লগতে তোমাৰ একপি ফটো লাগিব যোগাযোগ আহিব ইয়াৰ লগতে তোমাৰ দেউতা বা মাৰ জেৰক্স কপিটো লগত দিব লাগিব তো এইখিনি ডকুমেণ্টছেৰে তুমি ভোটাৰ লিষ্টত নাম উঠাব পাৰিবা এতিয়া জানিলা আচ্ছা ধন্যবাদ থেংক ইউ ৱেলকাম